ছাৰ বাইদেউসকল অহাকালি চৰকাৰী কৰ্মচাৰীসকলে চৰকাৰী বন্ধ লাভ কৰিব। হয় ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। যাৰ মানে অহাকালি মানে অহা শনিবাৰে দিনাখন কৰ্মচাৰীসকলে তেখেতসকলে বন্ধ লাভ কৰিব। আৰু এই কথা স্বয়ং মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে সংবাদ মাধ্যমত জানিবলৈ দিছে। আৰু যাৰ পৰা আমি এই খবৰটো জনাইছোঁ, কিয়নো ৰাজ্যত যি বৃষ্টিপাত হৈ আছে আৰু সেই বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰৰ কৰ্মচাৰীসকলক অহাকালি ছুটি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে যিসকল কৰ্মচাৰী তেওঁলোকে অফিচৰ আশে পাশে থাকে, কোৱাৰ্টাৰ লৈ থাকে, সেইসকল কৰ্মচাৰীসকলক অফিচত আহিবলৈ কৈছে। আনহাতে কামৰূপ মহানগৰৰ অধীনৰ কৰ্মচাৰীসকল যি আছে, দূৰণিৰ পৰা আহে, সেই দূৰৰ কৰ্মচাৰীসকলক মুখ্যমন্ত্ৰীয়ে কালি বন্ধ ঘোষণা কৰিছে। আনহাতে গুৱাহাটী বাদ দি অন্যান্য ঠাইৰ কৰ্মচাৰীসকলৰ বাবে কাৰ্যালয়সমূহ, বিদ্যালয়সমূহ খোলা থাকিব। আনহাতে ইমাৰ্জেঞ্চি যি সেৱা আৰু পূৰ্ব নিৰ্ধাৰিত পৰীক্ষাসমূহ সেয়া চলি থাকিব।